এইটো চাওক বেংক ছেটআপটো হৈ গ'ল কেনেকৈ গম পাম এইটো মই ৰিফ্ৰেছ কৰিম চাওক এইটো নাইকিয়া হৈ যাব চাব কিমান ডলাৰ $14 হৈ গ'ল না এইটো চাওক বেংক ছেটআপটো যেতিয়া হৈ গ'ল মানে এইটো হল দেখাইছে ডিচেম্বৰ 9 তাৰিখ ঠিক আছে আৰু এইটো প্ৰফাইল হৈছে আমাৰ ইয়াৰ বাইদেউ বাইদেউ ক'ৰ পৰা আহিছে হয় মই চাপৰতে হয় হয় তা আগতে এবাৰ আহিছিল আপুনি আহিছিলো মানে সেইটো সেটআপটো একবাৰ মানে ভুল হৈছিল তাৰ পিছত আৰু এবাৰ আহিছে এই কাৰণে আহিছো ঠিক কৰিব তাৰপৰা এতিয়া হৈ গ'ল ঠিক আছে মানে বাইদেউৰ মানে এইটো প্ৰফাইল হা আপোনাসকল দি আছোঁ দীপানিতা ৰায় আৰু যিসকলৰ বেংকৰ ছেটআপ যদি এনেকুৱা যদি হৈছে মোৰ ভিডিঅ' বনোৱা আছে আপোনালোকে মোৰ ভিডিঅ' চাইও কৰিব পাৰে যদি নোৱাৰে আপোনালোকে ডাইৰেক্ট মোৰ ঘৰত আহি মই আপোনাৰ কামখিনি কৰাই দিম ঠিক আছে আৰু এই যে বেংক ছেটআপটো হ'ল যে হোৱাৰ পিছত বহুতে চিন্তা কৰিব কি যে মোৰ কেনেকৈ হ'ল না কেনেকৈ চেক কৰিবা প্ৰফাইল ডেছবৰ্ডটো যাবা এনেকৈ গৈ কিনে ক'ত যাবা পে আউটত যাবা পে আউটত গৈ চাবা ইয়াত এনেকুৱা হল দেখাব দেখা পালে এইটো হল যেহেতু আজি কেই তাৰিখ আজি কেই তাৰিখ 4 তাৰিখ 4 মানে 5 দিন হল থাকে ঠিক আছে ইয়াত চাওক আজি 9 তাৰিখ মানে ইয়াত লেখা আছে 9 তাৰিখ 10 তাৰিখে এই হলটো মানে নাইকিয়া হৈ যাব বুজি পালে তেতিয়া আৰু কোনো ধৰণৰ প্ৰব্লেম আপোনালোকৰ নাই তো আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ সমস্যা যদি হৈছে নিশ্চয় মোৰ ভিডিঅ'বিলাক চাব তাৰ পৰা চাই কিনে আপোনালোকে সলভ কৰিব পাৰিব ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে ৰাখি থৈ দিব